ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ অসমীয়া লিপিৰ পৰিচয় মেজৰ পেপাৰখনৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যনটো হ'ল অসমৰ তাম্ৰলিপিসমূহৰ বিষয়ে লিখা। এনচাৰটো হ'ল অসমৰ তাম্ৰলিপিসমূহ অসমৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ গুৰুত্বপূৰ্ণ অংশ। এই লিপিসমূহ প্ৰাচীন আৰু মধ্যযুগীয় অসমত ৰাজসত্তা, ভূমি, অনুদান, ধৰ্মীয় ব্যৱস্থা আৰু সমাজ ব্যৱস্থাৰ বিষয়ে অমূল্য তথ্য দিয়ে। তাম্ৰলিপিসমূহ প্ৰধানকৈ সাংস্কৃতিক ভাষাত ব্ৰাহ্মী বা কামৰূপী লিপিত উৎকীৰ্ণ কৰা হৈছিল। অসমৰ তাম্ৰলিপিসমূহৰ বৈশিষ্ট্য হ'ল ভাষা আৰু লিপি। প্ৰথমটো, অধিকাংশ লিপি সাংস্কৃতিক ভাষাত আৰু প্ৰাচীন ব্ৰাহ্মী বা কামৰূপী লিপিত লিখা। দ্বিতীয়টো হ'ল উদ্দেশ্য, ভূমি, অনুদান, ৰাজনৈতিক ঘোষণা, ধৰ্মীয় আদেশ ইত্যাদি এই লিপিসমূহ ব্যৱহাৰ কৰা হৈছিল। তাৰ পিছৰ বৈশিষ্ট্য হৈছে ধাৰ্মিক আৰু ৰাজনৈতিক তথ্য। তাম্ৰলিপিসমূহে তৎকালীন ৰজাসকলৰ ধৰ্মবিশ্বাস, ৰাজনৈতিক শক্তি আৰু সমাজৰ বিন্যাসৰ বিষয়ে বুজাবলৈ সহায় কৰে। কিছুমান পঠিত তাম্ৰলিপি হ'ল প্ৰথমটো হৈছে বৰ্ণমালা মালবৰ্মা দেৱৰ তেজপুৰৰ তাম্ৰলিপি, খ্ৰীষ্টীয় ৯ম শতাব্দীৰ। ব্ৰিটিছ সাহিত্য অসমৰ শাসনকৰ্তা জেনেৰেল জেনকিন্স চাহাবে তেজপুৰৰ নিকটৱৰ্তী কোনোবা স্থানত ৰাজমোহৰী ছাপ লগোৱা আঙঠিৰে গঢ়া ৩খন তাম্ৰফলকযুক্ত শাসন এখনি পায়। তাৰ ছয় নিশ্চয় জানিবলৈ কলিকতাৰ এছিয়াটিক ছোচাইটিৰ কাৰ্যালয়লৈ পঠিয়াই দিয়ে আৰু ইংৰাজী ১৮৪০ চনত এছিয়াটিক ছোচাইটিৰ পত্ৰিকাত উক্ত শাসনৰ প্ৰথম পাঠ প্ৰকাশ পায়। পণ্ডিত কমলাকান্ত আৰু সাৰদা প্ৰসাদে উক্ত পাঠৰ মূল আৰু ইংৰাজী অনুবাদ প্ৰস্তুত কৰিছিল। পিছত পদ্মনাভ ভট্টাচাৰ্য বিদ্যাবিনোদে ইয়াৰ এটি উন্নত পাঠ প্ৰকাশ কৰে। সেই পাঠেই ড শৰ্মাদ্বয়ৰ সম্পাদিত গ্ৰন্থ দুখনিৰ অন্তৰ্ভুক্ত হৈছে। তাৰ পিছৰ তাম্ৰশাসনখন হৈছে বনমাল বৰ্মাদেৱৰ পাৰ্বতীয় তাম্ৰশাসন, খ্ৰীষ্টাব্দ ৯ম শতাব্দী। তেজপুৰ চহৰৰ নিকটৱৰ্তী পৰ্বতীয়াত এজন খেতিয়কে মাটি খান্দোতে ৩খন তাম্ৰ ফলকযুক্ত ৰাজকীয় মোহৰযুক্ত আঙঠিৰে গঠিত বনমাল বৰ্মাদেৱৰ তাম্ৰশাসন খনি পায়। পিছত বিশ্বদেৱ শৰ্মাৰ সন্দৰ্ভত ফলিখনি আহি আল কলেজৰ অধ্যক্ষ S.K. দত্তৰ ওচৰ পায় আৰু অৱশেষত অসমৰ ৰাজ্যিক সংগ্ৰহালয়ে শাসনখনিৰ সুৰক্ষাৰ দায়িত্ব বহন কৰে। ফলিখনিৰ আঙঠিটোত উৎকীৰ্ণ হৈছে ৩ শাৰী লেখা স্বস্তি শ্ৰীমান প্ৰাগজ্যোতিষ সাধ্বী পান্ধেয় মহাৰাজ ধীৰাজ শ্ৰীনৱাবলম্বদেৱ প্ৰথম আৰু দ্বিতীয় ফলি দুখনৰ বাহিৰৰ ফাল দুটা উকা আৰু মধ্যম ফলকখনিৰ দুয়োফালে লিখা। প্ৰথম ফলকত ১৫ শাৰী, দ্বিতীয়ত ক ১৬ শত ১৫ শাৰী আৰু তৃতীয় ফলকত ১৩ শাৰী। মুঠ ৫৯ শাৰীত শাসনখনি সম্পূৰ্ণ। শাসনখনিৰ ব-ৱাবৰ পাৰ্থক্য সংৰক্ষিত হোৱা নাই। ইয়াৰ আ-খ বৰ্গীয় গ-দন্ত্য-ৰ উপৰিও মধ্যৱৰ্তী এ আৰু ও-কাৰ সম্পূৰ্ণৰূপে অসমীয়া ৰূপ পৰিগ্ৰহ কৰিছে। এই শাসনখনিৰ পাত জয়তে উদ্ধাৰ কৰে শ্ৰী প্ৰেমধৰ চৌধুৰী আৰু ড দীনেশ চন্দ্ৰ চৰকাৰে। পিছত সেই পাঠকে ড মুকুন্দ মাধৱ শৰ্মা আৰু ড ডিম্বেশ্বৰ শৰ্মাই তেওঁলোকে সম্পাদিত গ্ৰন্থত অন্তৰ্ভুক্ত কৰে। তাৰ পিছৰ তাম্ৰশাসনখন হৈছে বনমালদেৱৰ দীঘলী গাঁও তাম্ৰশাসন, খ্ৰীষ্টাব্দ ৯ম শতাব্দী। ঐতিহাসিক গুৰুত্ব সম্বলিত এই
ফলিখনিৰ উদ্ধাৰকৰ্তা হ'ল কলিয়াবৰৰ শ্ৰী নোমল চন্দ্ৰ বৰা। নগাঁও কলিয়াবৰৰ দীঘলীত প্ৰাপ্ত এই শাসনখনিৰ প্ৰতোদ্ধাৰ কৰি তাৰ ইংৰাজী অনুবাদসহ প্ৰকাশ কৰি গৌৰৱৰ ভাগী হয়। কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদক ড ধৰ্মেশ্বৰ চুতীয়া। তিনিখনি তাম্ৰফলকত প্ৰাপ্ত এই শাসনখনিৰ প্ৰথম আৰু অন্তিম ফাল দুটি উকা। ইয়াৰ প্ৰথম ফলকত ১৭ শাৰী, মাধ্যম ফলকৰ দুয়ো পিঠিত ১৭ শাৰীকৈ মুঠ ৩৬ শাৰী আৰু তৃতীয় ফলকত ১২ শাৰী অৰ্থাৎ মুঠ ৬৩টা শাৰী দেখা যায়। শাসনখনি অক্ষৰ একেজনা নৃপতিৰ পাৰ্বতীয়া শাসনেৰে অভিন্ন। হজৰবৰ্মাৰ দিনত আখৰতকৈ উক্ত লিপিৰ অক্ষৰসমূহ অধিক কৌণিক। অসমৰ তাম্ৰলিপিসমূহ কেৱল ইতিহাসৰ দলিল নহয়, এইবোৰে অসমীয়া জাতিৰ সাংস্কৃতিক, ধৰ্মীয় আৰু ৰাজনৈতিক পৰিচয় দাঙি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ এই লিপিসমূহ অধ্যয়নে অসমৰ প্ৰাচীন ঐতিহ্য আৰু সভ্যতাৰ বিকাশ বুজিবলৈ বিশেষ সহায় কৰে। ধন্যবাদ।